আমি হল সংগঠন আপোনাৰ নেশ্যনেল এনিমেল কনজাৰ্ভেশ্যন ফ'ৰ্চ আছাম বুলি যিটো সংগঠন নতুনকৈ মানে গঠন কৰা হৈছে তাৰে পৰা আহিছিলোঁ আৰু আমাৰ ইয়াৰে মংগলদৈ আছিলে ফুৰি বুলি যিটো NGO আছিলে ফাৰ্মিনেন্স তেওঁলোকে মানে সিদিনাখন ডগ এটাক দেখিলে বাটত বান্ধি থোৱা অৱস্থাত সদস্য এজনে দেখা পাই তেওঁলোকক খবৰ দিলে খবৰ দিয়াৰ পিছত তেওঁলোকে গৈ পেলাই কুকুৰটোৰ ওচৰত যাই পেলাই দেখিলে যে একেবাৰে মানে নিষ্ঠুৰভাৱে মানে কুকুৰটোক বান্ধি থোৱা আছে সম্পূৰ্ণ স্কিনৰ অৱস্থা বেয়া আৰু কপালৰ মাজেৰে আপোনাৰ পৰা মেগজ হৈ পেলাই তেজ ওলাই আছে তেওঁলোকে বিচাৰি পেলাই অনাৰৰ ঘৰত গ'ল অনাৰক যাই পেলাই ক'লে অনাৰক কোৱাৰ পিছত যে আমি ৰাখা ঠাইটো দিয়ক এটলিষ্ট আমি যাতে চিকিৎসাখিনি দিবলৈ পাৰোঁ তাৰপিছত তেওঁলোকেও অনাৰে হ'ব বুলি ক'লে অহাৰ পিছত কিন্তু তেওঁ নিবলৈ বিচৰা নাছিলে কিন্তু যেতিয়া NGOৰ মানুহ বুলি গম পাই তেওঁ বাধ্যত কুকুৰটো লৈ পেলাই গ'ল লৈ পেলাই যোৱাৰ আগতে তেওঁলোকে কিন্তু এওঁলোকৰ লগত খুব দমাদমি কৰিছে দমাদমি কৰাৰ পিছত কুকুৰটো লৈ পেলাই গ'ল তো ভাবা নাই যিহেতু আমি ৰাখিম চিকিৎসা কৰিম বুলি ক'লে কিন্তু আচৰিত কথা পিছদিনাখন কুকুৰটো ঢুকাই থাকিলে নিশ্চয় কিবা এটা ৰহস্য আছে হঠাতে কুকুৰ এটা ঢুকাব নোৱাৰে হয়তো তেওঁলোকে মাৰপিট কৰিছে বেছিকৈ কৰিছে আৰু এবাণ্ডনটো তেওঁলোকেই কৰিব লাগিব কাৰণ কাৰো খাই বৈ কাম নাই যে কাৰোবাক কুকুৰ আনি পেলাই বাটত বান্ধিব তো এই সম্পূৰ্ণ ঘটনাটো তেওঁলোক দোষী আৰু তাৰপিছত মৰাৰ পিছতো এওঁলোকে ইমানবাৰ ফোন কৰিলে যে কুকুৰটোৰ আপডেট কি ফোন নুঠাই 6:45 তেওঁলোকে বেলেগৰ পৰা গম পালে যে কুকুৰটো মৰিলে আৰু তেওঁলোকে পুতি থৈ দিছে মংগলদৈ অঞ্চলত 2022ৰ পৰা আমি ইণ্ডিভিজুৱেলি ৰেস্কিউ কৰি আছোঁ শেষত আমি সকলোবোৰ লগ হৈ পিনে ৰেস্কিউ কামবোৰ কৰি আছোঁ এতিয়ালৈকে আৰু ইয়াৰ আগতেও অকল এইটো কুকুৰ বুলি নহয় আমি বিভিন্ন ধৰণৰ জীৱ জন্তু কৰিছোঁ ৰেস্কিউ কৰিছোঁ ট্ৰিটমেণ্ট কৰাইছোঁ আৰু যিবিলাকৰ ধৰি লওক ষ্ট্ৰীট এনিমেলছ ৰাস্তাৰ বাটৰুৱা আছিল তেওঁলোকক আমি ৰিকভাৰী কৰি তেনেকেই ৰিলিজ কৰি দিছোঁ আৰু এই কুকুৰটোৰ ক্ষেত্ৰতো এটাই ক'ব বিচাৰোঁ আমাৰ মংগলদৈ বুলি নহয় গোটেই অসম আৰু সকলোৱে জানক যে জীৱ জন্তু যদি পুহিম বুলি দায়িত্বলৈ আহে তেতিয়াহ'লে তেওঁলোকক এটা জীৱন ভালকৈ দিয়াটো সকলোৰে দায়িত্ব কাৰণ আমি যেতিয়া পোহনীয়া জীৱ এটা ৰাখোঁ সিহঁতৰ ওপৰতো আমাৰ দায়িত্ব এটা আহে সিহঁতো আমাৰ ফেমিলি মেম্বাৰ্ছে হয় আনি পেলাই এনেকুৱা ধৰণৰ মানে লেই চেই কৰি বা যদি ৰাখিব নোৱাৰে কাৰোবাক হেণ্ড অভাৰ কৰক এডপশ্যন কৰাওক কিন্তু যাতে অত্যাচাৰ নকৰে